ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিছে এজনক আৰু এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে মায়ঙত। পুনৰবাৰ জনাইছো এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মায়ঙৰ হাতখাপুৰিত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই টুকুৰা টুকুৰকৈ হত্যা কৰিছে এজন লোকক। উল্লেখযোগ্য যে মৃত লোকজনৰ নাম ইক্ৰাম হুছেইন বুলি জানিব পৰা গৈছে। এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মায়ঙৰ হাতখাপুৰিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই টুকুৰা টুকুৰ কৰি হত্যা কৰিছে ৩৭ বছৰীয়া ইক্ৰাম হুছেইন নামৰ এজন লোকক। ইক্ৰাম হুছেইন পেছাত এজন মাছ বেপাৰী। ৰাতিপুৱা ৫ বজাত মাছ কিনিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা। পুনৰবাৰ জনাইছো পুনৰ ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। দাৰে ঘপিয়াই টুকুৰা টুকুৰ কৰি হত্যা কৰিছে এজন লোকক আৰু মৃত লোকজনৰ নাম ৩৭ বছৰীয়া ইক্ৰাম হুছেইন বুলি জানিব পৰা গৈছে। পেছাত ইক্ৰাম হুছেইন এজন মাছ বেপাৰী। ৰাতিপুৱা ৫ বজাত মাছ কিনিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা। উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে আৰু আটকাধীন ব্যক্তিজন আব্দুল বাছিৰ বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে আৰু আটকাধীন লোকজন আব্দুল বাছিৰ বুলি জানিব পৰা গৈছে। মায়ঙৰ বৰবৰী বজাৰৰ পৰা আটক কৰিছে লোকজনক। ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল যদিও মায়ং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী আব্দুল বাছিৰক। পুনৰবাৰ জনাইছো এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দাৰে ঘপিয়াই টুকুৰা টুকুৰ কৰি হত্যা কৰিছে এজন লোকক আৰু এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে মায়ঙৰ হাতখাপুৰি। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মায়ং আৰক্ষী আৰু এই ঘটনা সন্দৰ্ভত কিছু ভাষ্য আহি পৰিছে আমাৰ হাতত, সেয়া শুনোৱাব বিচাৰিছো। আমি মাছ বেপার করে আজি রাতিপুৱা 4:30 মান বজাত ওলাই গৈছে। রাস্তা যাই কেনে বাইকখন স্টারেটে তাক ধৰি খুবাই মাৰি পেলাইছে। 20 মিটাৰ মান যোৱাৰ পিছতে ওলাইছে ঘৰপে। তাক বাইকে কাটি কুটি মাৰি পেলাইছে। আমার সন্দেহতে বাছিৰে মাৰিছে। তাৰ লগত আমাৰ 3 দিন আগত অলপ কাজিয়া হৈছিল। কাজিয়া মানে আমাৰ চোতালৰ কিবা ঠুঙা ঠাঙে তান্তৰ হেৰিত গলে সি বুটলি আনি কেনে সব আমাৰ চোতালত থৈ যায়। পিছে আমি কৈছো যে আপোনালোকৰ হেৰি সব আমাৰ চোতালত কিয় আনি। আমাৰ খুৰাৰ ল'ৰা হয়। 3 দিন আগত কাজিয়া হৈছিলে। তাতে আৰু জাবৰ জংগল তাতে পৰি থাকে। তাহাঁতৰ ঘৰৰ জাবৰ জংগল পৰি থাকিলে আমাৰ ঘৰটোত আনি কেনে হেৰি কৰে, মোৰ ভাইটোৰ সৰু ভাইটোৰ ঘৰত। তেতিয়া সৰু ভাইটোৱে আৰু কৈ আছিলে যে তই যে তহঁতৰ ঘৰত জাবৰ জংগল আনি মোৰ ঘৰত থওঁ। এনেকুৱা কওঁতে সৰু ভাইটোক তৰ্কাতৰ্কি কৰি লৈ সৰু ভাইটোক বোলে কৈছে তোক মাৰিম, কাটিম, তোক দাঁতি গাপিয়ে গাপিয়ে কাটিম। কাটি লৈ এনেকুৱা কৈ থৈ দিলে। পিছে মোৰ ভাইটো ৰাতিপুৱা ওলাইছে। সি বেপাৰ বিজনেছ কৰাৰ ল'ৰা, মামা বিজনেছ কৰাৰ ল'ৰা। ৰাতিপুৱা ওলাই গৈছে। সি আহি কেনে পিছমানে দি হেৰি কৰি বগৰাই দাঁতি গাপিয়ে গাপিয়ে দৌৰাই দৌৰাই মোৰ ভাইটোক মাৰিলে। ঘৰৰ পৰা বেছি দূৰো নহয়, 50 কিলোমিটাৰ দূৰ হ'ব। তাতে নিকেনে মোৰ ভাইটোক ইমান হেৰি কৰি আঘাত দি মাৰিছে। মোৰ ভাইটো মোৰ ইমান হেৰি কৰি ইমান আঘাত দি মাৰিছে। সেইটো মোৰ খুৰাৰ ল'ৰা হয়। খুৰাৰ ল'ৰা হয় এনেকুৱা কৰি মাৰিছে। খুৰাৰ ল'ৰাটো হ'ল বাছিৰ, আব্দুল বাছিৰ। মোৰ খুৰাৰ ল'ৰা এটাই, মোৰ 5টা ভাইক গায়। মোৰ খুৰাৰ ল'ৰা এনেকুৱা কৰিব আমি ভাবা নাই। মোৰ খুৰাৰ ল'ৰাটো ইমান হেৰি কৰিছে। মোৰ ভাইটো কেনেকুৱা কৰি মাৰিলে। গাঁৱতে যে দুৰ্ভাগ্যজনক ঘটনা এটা হৈ গ'ল।
মানে মাছ বেপাৰী এজনে আজি ৰাতিপুৱা অকশ্যনত যায়, বুঢ়াবুঢ়ী অকশ্যনৰ পৰা মাছ কিনিবলৈ যায়। যাওয়ার সময়তে কোনোবাই দুর্বৃত্তই রাস্তাতে আক্রমণ করে দাওয়ারে আক্রমণ করে হত্যা করে দিছে। মানুহজনৰ নাম হল ইকৰামুল হুছেইন। মানে ৰাতিপুৱা আৰু মানে নামাজৰ পিছত হ'ব 4টামান বজাত হ'ব। তেতিয়া মানে অকশ্যনত যায়, অকশ্যনত যোৱাৰ সময়তে দুৰ্ঘটনাটো হৈ গ'ল। আৰু সন্দেহ এনে আমি এনে পোৱা নাই। এতিয়া ঘৰৰ মানুহ খুজিলে গম পাব গৰু আইতাৰ কিবা কেচকাল আছিল, এটা বাছিৰ নামৰ ল'ৰাটোৰ লগত কিবা কেচকাল আছিল, সেইটোৰ কাৰণে কিবা মানে ঘটনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে